জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহি কো পাম তুহাৰি চৰণে ৰেণুহত কোটি বাৰে কুকৰহু প্ৰণাম তুহাৰি চৰণে ৰেণুহত কোটি বাৰে কুকৰহু প্ৰণাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় 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 বন্দু পৰম গুৰু হে মহাভাগৱত বন্দু পৰম গুৰু হে মহাভাগৱত কৃপা কৰা কৃপাময় ধৰো চৰণত হে বন্দু পৰম গুৰু হে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দূত তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয় হে বন্দু পৰম গুৰু হে মহাভাগৱত নাভি দেখে পঞ্চম ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড একাদশে ললাতে দ্বাদশে ভৈলা মুণ্ড বন্দু পৰম গুৰু হে মহাভাগৱত কৃপা কৰা কৃপাময় ধৰো চৰণত হে বন্দু পৰম গুৰু হে বন্দু পৰম গুৰু হে কৃষ্ণ কৃষ্ণ পৰম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ সেৱাৰস্থলী নৰনাৰায়ণ স্বৰূপ বাভমস্ত আৰু ভক্তি চপাসকল এই অনুষ্ঠানত উপবিষ্ট হৈ থকা দিব্য আত্মাধাৰী পৰম পবিত্ৰ শিশুসকল জয় জয়তে আপোনাৰ সকলোৰে চৰণত আমি হবে এই ভাগৱত আসনৰ পৰা সেৱা ধৰিছোঁ আজি আমাৰ এটা শুভ দিন বুলি আমি অনুমান হৈছে আৰু আজি আমি আমাৰ সেউকী কৃতজ্ঞতা জনাব লাগিব আজি আমি সমস্তজনে বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰভাগী শ্ৰৱণ আৰু কীৰ্তনৰ বাবে এভাগী ৰভা দি এই ঠাইখন আৰু এই পোহৰ ব্যৱস্থা কৰি যিকণ আমাক সুবিধা কৰি দিলে তেৰা হ'বৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সাধু সন্তসকলক ঈশ্বৰ কথা শ্ৰৱণ কীৰ্তন কৰি দিবৰ বাবে যিকণ যোগাৰ সেয়াও কোটি কোটি পুণ্য আৰ্জন হয় বুলি মহাভাগৱতে কৈ আছে এই কথাখিনি ভাগৱতৰ তৃতীয় স্কন্ধৰ কপিল দেৱহতী সংবাদক কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছিল মাতৃ দেৱহতীক যেতিয়া ভগৱন্তই সাংখ্য জ্ঞান দিছিল সাংখ্য জ্ঞান দিওঁতে তেতিয়া মাতৃ দেৱহতীয়ে এটা কথা কৈছিল যে হে মোৰ পুত্ৰ ভক্তৰূপী ভগৱন্ত তুমি অংশ অৱতাৰ হিচাপে অৱতাৰ হৈছা যদিও মোৰ গৰ্ভে তুমি জন্মগ্ৰহণ কৰিছা তথাপিও মই তোমাক বুজি পাইছোঁ তুমি জগতৰ আধাৰ মই গুৰে জীৱন ভক্তিহীন হিচাপে এগৰাকী মাতৃ হৈ আছোঁ তুমি মোক এক বিন্দু কৃপা কৰিব লাগে সাংখ্য জ্ঞানৰ তত্ত্ব দিব লাগে সাংখ্য জ্ঞান মানে আত্মাই পৰমাত্মাৰ লগত বিলীন হ'ব পৰা যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাকে সাংখ্য জ্ঞান বুলি কোৱা হৈছে আৰু এই ক্ষেত্ৰত পুত্ৰ কপিল প্ৰভুৱে মাতৃ দেৱহতীক ভক্তি জ্ঞান দিবলৈ গৈ আমি পামগে তৃতীয় স্কন্ধত আছে ভাগৱত মহাধৰ্ম এক পাঠ আছে তাত কপিল প্ৰভুৱে মাতৃ দেৱহতীক ভক্তি ধৰ্ম সম্পৰ্কে বহু তত্ত্ব কথা কৈছে তেতিয়া কপিল প্ৰভুক মাতৃ দেৱহতীৰ কেইটামান প্ৰশ্ন যিকেইটা প্ৰশ্ন আমাৰ
গৃহবাসী লোকসকলৰ কেনেকুৱা প্ৰশ্ন মাতৃ দেৱতীক কৈছে যে তুমি ঈশ্বৰক ভক্তি কৰিবলৈ হ'লে তুমি মন স্থিৰ কৰিব লাগিব তেতিয়া মাতৃ দেৱতীয়ে কৈছে বোপা আমি স্বভাৱতে গৃহবাসী সংসাৰৰ কৰ্মত আমি লিপ্ত হৈ থাকোঁ প্ৰতি মুহূৰ্ততে আমাৰ মনৰ চঞ্চলতাখিনি আমি ধৰি ৰাখিব নোৱাৰোঁ তেনেস্থলত মই একান্ত একচিত্তে মোৰ নিচিনা এগৰাকী অবলা তিৰিয়ে কেনেকৈ তুমি কোৱা ভক্তি ধৰ্মটো মই পালন কৰিম তেতিয়া কপিল প্ৰভুৱে কৈছে হে মাতৃ যদি তুমি সেইখিনি কৰিবলৈ সক্ষম নহয় তেন্তে তুমি এটা কাম কৰিব পাৰা বোলে উপায় হ'ল তুমি সন্তৰ সংগত গৈ সন্তসকলক সেৱা আৰু শুশ্ৰূষা কৰিবা বোলে সেৱা আৰু শুশ্ৰূষা কৰিলে মোৰ পুণ্য হ'বনে ভক্তি হ'বনে বোলে হ'ব কেনেকৈ তেতিয়া কপিল প্ৰভুৱে এটা প্ৰমাণ দেখুৱাইছিলে যে যদি এজন লোকে কাৰেণ্টৰ তাঁৰডালত চুৱে তেতিয়াহ'লে সেই কাৰেণ্টৰ তাঁৰডালৰ পৰা সেই মানুহজনক শ্বৰ্ট কৰিব আৰু সেই মানুহজনৰ ভৰিত যদি কোনোবা এজনে চুই দিয়ে সেইজনৰ গালো কাৰেণ্টটো আহিব নাহিবনে বাৰু গতিকে যিসকল সন্ত সাধুৱে নাম জপ কৰি থাকে আৰু সেই নাম জপ কৰি থকা লোকসকলক যদি তুমি সেৱা আৰু ভক্তিভাৱে যদি শ্ৰদ্ধা কৰা সেৱা কৰা তাৰ প্ৰভাৱ তোমাৰ গাত পৰিব তেতিয়া আই দেৱতীয়ে এইখিনি কথা কৈছিল যে মই ইমান চঞ্চল মই ভকতৰ সংগত যি ধৰণে সেৱা সৎকাৰ কৰিব লাগে তাৰো মোৰ জ্ঞান নহ'ব তেতিয়া কৈছে যে তুমি সন্তসকলৰ বাবে ঈশ্বৰ সেৱা কৰিবৰ বাবে যিকণ স্থান বা তেনেধৰণৰ কিবা সুবিধা যদি কৰি দিব পাৰা তেতিয়া তোমাৰ জীৱনত পুণ্য হ'ব আমি ভাগৱতত পামগৈ এইবিলাক কথা মই অকণমান আগতীয়াকৈ কৈ থৈছোঁ আপোনালোকে মনত ৰাখি থ'ব যে আমি এইখিনি কথা পাতিছিলোঁ আৰু আজি ভাগৱতত এইখিনি কথা ওলাইছে গতিকে তেনেকুৱা এক ব্যৱস্থা আজি আমাৰ এই বৈষ্ণৱ পৰিয়ালটিয়ে আমাক সুযোগ আৰু সুবিধা কৰি দিলে আচলতে আমি তেওঁলোকক আমিহে ধন্যবাদ দিব লাগে কেলৈ দিব লাগে আমি ভাবিব নালাগে যে আমাক সেৱা সৎকাৰ কৰক শুশ্ৰূষা কৰক আমিহে তেওঁলোকক কৃপা কৰিব লাগে তেওঁলোকক ধন্যবাদ দিব লাগে এই কাৰণে আমাক যে এইকণ সুবিধা কৰি দিলে এইকণ সুবিধা কৰি দিয়াৰ কাৰণে এই সন্ধিয়া কালত আমি সকলো মুখামুখি হৈ বহি ভাগৱতৰ দুটা কথা ঈশ্বৰৰ কথাৰে আমি ধন্য হ'বলৈ সুযোগ আৰু সুবিধা পালোঁ গতিকে ভগৱন্তে তেৰা হ'বক কৃপা কৰক আগলৈকে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতি সাধু সন্তৰ সেৱা যাতে কৰি থাকিব পাৰে এইকণ ভগৱন্তই কৃপা কৰিলে আমি সমস্তজনে উদ্ধাৰ হ'ম এইখিনিতে মই আপোনালোকক ভাগৱত আৰম্ভ হোৱাৰ আগতে এটি কথা ক'ব বিচাৰিছোঁ কথাটো এনেধৰণৰ মাৰ্কুণ্ডু নামৰ এজন যুৱক আছিল আমাৰ শিশুসকলক বা আইসকলক উদ্দেশ্যি মই এই কথাখিনি কৈছোঁ ভকতসকলকো কৈছোঁ ভকতসকলেতো এইখিনি কথা জানে বুলি মোৰ অনুভৱ হৈছে মাৰ্কুণ্ডু নামৰ এজন যুৱক আছিল সন্তান আছিল আমি যে সেৱা সৎকাৰবিলাক কৰিলে লাভালাভ কি হয় ভকত আহিলে সেৱা কৰোঁ বা গৃহস্থজনে বা অভিভাৱকজনে সন্তানবিলাকক কয় কাৰণে কৰে নেকি বা স্বামীজনে আইগৰাকীক কয় যে ভকত বৈষ্ণৱ আহিলে সেৱাটো কৰি দিবা দেই কিজন বাধ্যত পৰি কৰে নেকি এনেকুৱাবিলাক কথা আমাৰ শাস্ত্ৰত ক'ৰবাত আছে নেকি আমি পাইছিলোঁ এইবিলাক কথা মাৰ্কুণ্ডু নামৰ এজন যুৱক আছিল তেওঁ শিশুকালৰ পৰাই পিতৃ মাতৃয়ে এনেধৰণৰ সংস্কাৰ দিছিল যে কোনো ভকত বৈষ্ণৱ যদি আহে তেতিয়াহ'লে তুমি সেৱা কৰিবা চৰণত সেৱা কৰিবা ননেবৰ কথাটো আমাৰ চতুৰ্বিংশতিতম অৱতাৰৰ প্ৰথম কীৰ্তনতো লিখিছে তজু পাদুদকী গংগা ভৈলা উত্তপতি অৰ্থাৎ ভগৱন্তৰ চৰণত গংগা আছে আৰু সেই গংগাৰ স্পৰ্শ কৰি যদি শিৰত অৱগাহন কৰে তেন্তে ধন্য হয় মাৰ্কুণ্ডুৱে এইবিলাক কথা নাজানে পিতৃয়ে কৈছে মাতৃয়ে কৈছে পিতৃ মাতৃৰ আজ্ঞা পালন কৰে আৰু পালন কৰাৰ কাৰণে তেওঁ কি কৰিছিলে যোনে নহওক লাগিলে যিয়ে নহওক লাগিলে সকলোকে তেওঁ সেৱা কৰি থাকে সংস্কাৰ দিছে এদিন তেওঁলোকৰ গৃহত এটা সৌভাগ্য হৈছিল সপ্তঋষি আমাৰ ঋষিসকলৰ ভিতৰত 7জন ঋষি শ্ৰেষ্ঠ আছে সেই সপ্তঋষি আহি পালেহি পোৱাৰ লগে লগে তেওঁলোকে আগৰ সংস্কাৰ কথা মনত ৰাখি লগে লগে সপ্তঋষিক সেৱা কৰি দিলে এই যে মাৰ্কুণ্ডু নামৰ যুৱকজনৰ মাত্ৰ আয়ুষ আছিল আৰু 2 ঘণ্টা মাত্ৰ তেওঁ আয়ুষ কম 2 ঘণ্টা আছিল ইপিনে জমলোকতো হিচাপ হৈয়ে আছে আপোনাৰ মোৰো হিচাপ হৈ আছে আৰু যিদিনা আমাৰ হিচাপৰ বহিখন ওলাবহি সেইদিনাখনি আমি হিচাপ দাখিল হ'ব যাবগৈ লাগিব ঠিক তেনেকৈ মাৰ্কুণ্ডুৰ যেনেকৈ আমাৰ শতাংগ ঋষি 2 দণ্ড আছিল আয়ুষ লগে লগে মৈত্ৰলৈ আহি তেওঁ ভক্তি কৰি উদ্ধাৰ পালে ঠিক তেনেকৈ মাৰ্কুণ্ডুৰ 2 ঘণ্টা মাত্ৰ আয়ুষ আছিল তেনেতে সপ্তঋষি আহি প্ৰৱেশ কৰিলে সপ্তঋষিক যেতিয়া সেৱা কৰি দিলে তেতিয়া সপ্তঋষি এটা আশীৰ্বাদ দিছিল যে শতায়ু ভৱ শতায়ু মানে শত যুগ আয়ু ভৱ মানে হ'ব তে সেৱা কৰাৰ লগে লগে আমি যেনেকৈ ভকত বৈষ্ণৱে এফাকি ঘোষাৰে ননে বাৰু
যেনেকৈ ঘোষাৰে আমি তেওঁক সান্তনা দিওঁ আমিনো কি আশীৰ্বাদ দিম ভগৱন্তৰ চৰণলৈ সেৱাভাগি আগবঢ়াই দি ভগৱন্তৰ কৃপালু মাধৱ মহাপুৰুষজনৰ ঘোষাৰে আমি তেওঁকো আমি এভাগ সেৱা বুধাই দিয়া হয় কাৰণ আমি সেৱাভাগ আমিও ল'ব নোৱাৰোঁ ঠিক তেনেকৈ সপ্তঋষিক যেতিয়া সেৱা কৰি দিলে সপ্তঋষিয়ে তেওঁ সেৱাত সন্তুষ্ট হ'ল ক'লে যে শতায়ু ভৱ আৰু আমি আৰু এটা আশীৰ্বাদ দিওঁ বিশেষকৈ আমাৰ ভকত বৈষ্ণৱৰ মাজত এই আশীৰ্বাদটো দিয়া নাযায় যেতিয়া আইসকলে সেৱা কৰে আইসকলক আমি আশীৰ্বাদ দিব লাগে পুত্ৰৱতী ভৱ মনত ৰাখিব আমি কওঁ সেইবিলাক আমাৰ আগৰ যিসকল ঋষিমুনি আছিল তেওঁলোকে জানে আৰু আমাৰ মাজত সংস্কৃতৰ প্ৰভাৱ নপৰাৰ কাৰণে আমি তেনেকুৱা ধৰণৰ আশীৰ্বাদ দিব নোৱাৰোঁ গতিকে মাধৱ মহাপুৰুষৰ কথাৰে আমি আশীৰ্বাদ বাৰু দিওঁ ভুল শুদ্ধ নাই গতিকে শতায়ু ভৱ এনেধৰণে সপ্তঋষিয়ে দিলে যেতিয়া সপ্তঋষিয়ে শতায়ু ভৱ বুলি ক'লে যিটো আমাৰ বিধি বিধানখন এনেকুৱাকৈ লিখা আছে ভগৱানেও তাক খণ্ডন কৰিব নোৱাৰে আৰু সেই বিধি বিধানত ভগৱন্তও এদিন পৰি এই জগতৰ পৰা তেওঁ যাব লগা হৈছিল তেওঁ বিধান আছিল ব্যাসে ব্যাধৰূপী মানে অংগৰে মাৰিব বুলি আৰু সেই অনুপাতে তেওঁ বাক্যও গ্ৰহণ কৰি তেওঁ এই ধৰাধামৰ পৰা গুচি গৈছে গতিকে যেতিয়া সপ্তঋষিয়ে শতায়ু ভৱ বুলি ক'লে তেতিয়া মিঠাত যমলোকত এই কথাটো হুলস্থুল হৈ গ'ল তেওঁলোকে চাই আছে তাৰ পৰা লগে লগে ক'লে যে বৰ ডাঙৰ কথা হ'ল আমাৰ যিটো বিধান আছিল তেওঁ মাত্ৰ 2 ঘণ্টা সময় আয়ুস আছে আজি সপ্তঋষিয়ে গৈ শতায়ু ভৱ বুলি কৈ দিলে এইটোতো বৰ ডাঙৰ কথা হ'ল আমি যদি শতায়ু ভৱ বুলি কোৱাৰ পাছত 2 ঘণ্টাৰ পাছত যদি মাকুণ্ডু ঋষিক বা মাকুণ্ডু যুৱকজনক মৃত্যু দণ্ড দিওঁ বা মৃত্যু দিওঁ তেতিয়াহ'লে ঋষিৰ বাক্য অথলে যাব আৰু ঋষিৰ বাক্য যদি অথলে যায় সন্তৰ বাক্য যদি অথলে যায় জগতত ধৰ্ম ৰক্ষা নহ'ব সেইকাৰণে যদিও সিংগীমুনি শিশু আছিল সমীকমুনিৰ পুত্ৰ সিংগীমুনি যদিও সৰু আছিল কিন্তু সিংগীমুনি সেই সৰু ল'ৰাটোৰ বাক্যও অথলে যোৱা নাছিল যাৰ কাৰণে পৰীক্ষিতে অভিশপ্ত হ'ব লগা হৈছিল নহয়নে বাৰু কাৰণ ব্ৰহ্ম বাক্য অথলে যাব নোৱাৰে ব্ৰহ্ম বাক্য মানে আজি আমি সকলো যে মিলি হৰি ৰাম কওঁ এয়াও এক ব্ৰহ্ম বাক্য ব্ৰহ্ম মানে আমি প্ৰত্যেকজনে একোজন ব্ৰহ্ম কথাবোৰ অকণমান ক্ৰিটিকেল আছে আমি কওঁ যে ব্ৰহ্ম বাক্য ব্ৰহ্ম মানে জীৱ আমি প্ৰত্যেকটো একোটা জীৱ আৰু আমাৰ জীৱবিলাকৰ হৃদয়ত চৈতন্য কৃষ্ণ ভগৱন্ত বিৰাজ কৰি আছে আৰু আমি সমস্তজনে একমতি হৈ যেতিয়া হৰি ৰাম বুলি কৈ দিওঁ এয়া হ'ব ব্ৰহ্ম বাক্য জানে বাৰু এই ব্ৰহ্ম বাক্যবিলাক আমি প্ৰত্যেক দিনে যেতিয়া কৈ থাকোঁ এই বাক্যবিলাক অথলে নাযায় এই কথা আমাক ভাগৱতে কৈ আছে সপ্তঋষিয়ে যেতিয়া শতায়ু ভৱ বুলি ক'লে লগে লগে তেওঁ আয়ুস 100 বছৰ হ'ব অন্যহাতে বিধান 2 ঘণ্টা মাত্ৰ আয়ুস আছে লগে লগে তেওঁলোকৰ বিধানখনো যদি নষ্ট হৈ যায় তেতিয়াও ব্ৰহ্ম বা ব্ৰহ্মাণ্ড ৰক্ষা কৰিবলৈ কষ্টকৰ হৈ পৰিব লগে লগে তেওঁলোক আহি পেলাই সপ্তঋষিক ক'লে হেৰা ঋষিবৰ তোমালোকে কিয় শতায়ু ভৱ বুলি ক'লা তেতিয়া সেই সপ্তঋষিয়ে ক'লে তেওঁ আমাক সেৱা কৰিছে আৰু তেওঁ যদি সেৱা কৰে আমি তেওঁক দীৰ্ঘজীৱী হোৱা বুলি ক'ব লাগিব এইটো নিয়ম নহয়নে বাৰু কথাটো গতিকে আমাৰতো উপায় নাই বোলে সাংঘাতিক কথা হ'ল এতিয়া ইফালে বিধান আৰু ইফালে তোমালোকে ব্ৰহ্মজ্ঞ ঋষি বাক্য উলংঘন নহয় এতিয়া কি হ'ব বলাচোন বোলে আমি ব্ৰহ্মাদেৱৰ ওচৰলৈ যাওঁ সপ্তঋষি মাৰ্কুণ্ডু আৰু চিত্ৰগুপ্ত এই দুইজনে লগ লাগি ক'লৈ গ'ল ব্ৰহ্মলোকলৈ গ'ল ব্ৰহ্মলোকত গৈ ব্ৰহ্মাদেৱক লগ কৰিলে ব্ৰহ্মাদেৱক লগ কৰাৰ লগে লগে তেওঁৰ অভ্যাস আছে আৰু মাৰ্কুণ্ডু দেখাৰ লগে লগে তেওঁলোকে টকিবই নোৱাৰে তেওঁ সেৱা কৰিলে আৰু ব্ৰহ্মাই লগে লগে শতায়ু ভৱ আৰে যিটো কথাৰ উত্তৰ বিচাৰি তোমাৰ ওচৰলৈ আহিছোঁ আৰু তুমিও আকৌ শতায়ু ভৱ বোলে তেওঁ সেৱা কৰিছে সেৱাৰ মূল্য আছে সেৱাৰ হাৰ আছে নহয়নে বাৰু গতিকে ব্ৰহ্মায়ু দিলে শতায়ু ভৱ সাংঘাতিক কথা হ'ল এতিয়া ব্ৰহ্মাদেৱ সপ্তঋষি মাৰ্কুণ্ডু চিত্ৰগুপ্ত লগ লাগি তাৰ উত্তৰ বিচাৰি যমৰ ওচৰ পালেগৈ কাৰণ যমেই হ'ল আমাৰ মৃত্যুৰ হিচাপ নিকাচ ৰখা ধৰ্ম ৰজা আৰু যমৰজাকো তেনেকৈ মাৰ্কুণ্ডুৱে সেৱা কৰি দিয়াৰ লগে লগে যমৰজাই ক'লে শতায়ু ভৱ তিনিজনে মহাতত্ত্ববাদী লোকে শতায়ু ভৱ কোৱাৰ লগে লগে চিত্ৰগুপ্তই ক'লে এইটোতো ডাঙৰ কথা হ'ল আমি যি চিত্ৰ মানে দেখাখিনি লিখাজন চিত্ৰ আৰু গুপ্তখিনি লিখাজন গুপ্ত আমাৰ দুজন হিচাপ ৰক্ষক আছে আমি দেখাকৈ কিছুমান অপৰাধ কৰোঁ সেইখিনি চিত্ৰই লিখিব আৰু আমি নেদেখাকৈ কোনেও নেদেখাকৈ
কিছুমান কাম কৰোঁ আনে দেখা নাই বুলি সেইখিনি গুপ্তই লিখি যায় নহয়নে বাৰু আৰু চিত্ৰগুপ্তই হিচাপ মতে তেওঁ মাত্ৰ 2 ঘণ্টা আয়ুস আছে আৰু যমৰাজাৰ ওচৰত পোৱাৰ লগে লগে মাৰ্কণ্ডেয় আকৌ সেৱা কৰি দিলে যমৰাজাই ক'লে শতায়ু হ'ব তেতিয়া এটা সাংঘাতিক পৰিৱেশ সৃষ্টি হ'ল আৰু পৰিৱেশ সৃষ্টি হৈ ক'লে যে ইফালে হ'ল আমাৰ বিধিৰ বিধান তেওঁ জীৱনত যি কৰ্ম কৰি থৈছে আৰু কৰ্মৰ মতে তেওঁ আয়ুস মাত্ৰ 2 ঘণ্টা আছে আৰু তোমালোক পৰমাৰ্থী সিদ্ধ পুৰুষসকলে তেওঁ আশীৰ্বাদ দি দিলা শতায়ু হ'ব তেতিয়া যমৰাজাই ঘোষণা কৰিছিল যে তোমালোকৰ বিধানতকৈ পিতৃ মাতৃয়ে যি সংস্কাৰ দিছে শিশুক আৰু সেই শিশু কালৰ পৰা তেওঁ সেৱা কৰি কৰি পদত শিৰ থৈ থৈ সেৱা কৰাৰ কাৰণে তেওঁ জীৱনৰ 2 ঘণ্টা তোমালোকৰ বিধি বিধান নাশ হৈ যাব তথাপিতো আমাৰ এই বাক্যখিনি অৰ্থলৈ যাব নোৱাৰে কাৰণ তেওঁ সেৱা কৰিছে নহয়নে বাৰু সেৱা কৰিছে গতিকে মহাপুৰুষে যে সেৱাৰ ৰস আটাইতকৈ ৰস আছে ক'ত সেৱা যদি আমি জীৱনত সেৱা কৰিবলৈ নিশিকোঁ তেতিয়াহ'লে আমাৰ জীৱন শুকাই যাব জীৱনৰ ৰস নাথাকিব তজু পদৰ সেৱাৰ ৰসৰ সাৰ য'ত সাৰ বস্তুটো আছে ক'ত আছে ভগৱন্তৰ চৰণত লক্ষ্য কৰি যদি সেৱা ভাগ আগবঢ়াই দিয়ে তাতে ৰস থাকে আৰু ৰস থাকিলে কি হয় ৰসহীন বস্তুবিলাক কি হয় শুকাই যায় খাই জানো বোলে ৰস নাই দেই কুঁহিয়াৰটোৰ ৰস নহ'লে পেলাই দিব সৰু ল'ৰাটাই চুপি পেলাই দিব গতিকে আমাৰ জীৱনত যদি ৰসপূৰ্ণ জীৱন হিচাপে যদি আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব ৰস গোটাব লাগিব আৰু সেই ৰস ক'ত আছে ভগৱন্তৰ চৰণত ৰস আছে আৰু সেই ৰস পান কৰি 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 মুকুন্দ নামৰ সেই যুৱকজনে তেওঁ শৰীৰটো ৰসৰে ভৰপূৰ কৰি দিলে আৰু তেনেকুৱা ৰসে ভৰপূৰ কৰি থকা বস্তুটো তেওঁ জীৱনত শুকাই নগ'ল আৰু সেই পিতৃ মাতৃসকলক আশীৰ্বাদ দিলে যমৰাজাই যে যিহাল পিতৃ মাতৃয়ে বা যি দুজনা পিতৃ মাতৃয়ে এনেকুৱা সংস্কাৰ দিছে যাতে ভগৱন্তৰ চৰণ লক্ষ্য কৰি ভকত বৈষ্ণৱৰ সেৱা কৰিলে তেওঁ আয়ুস যদিও 2 ঘণ্টা আছিল কিন্তু তেওঁ আয়ুস বৃদ্ধি হৈ গুচি গ'ল বৃদ্ধি কৰিব পাৰে এতিয়া আয়ুসবিলাক আমাৰ ক্ষয় কেনেকৈ হয় এই কথাটো আমি জানিবই লাগিব আমি ভাগৱত এনেই গাই থাকিলে নহ'ব আমাৰ আয়ুস নষ্ট হয় আমি সেৱাৰ পৰা বঞ্চিত হৈছোঁ আৰু সেৱাৰ পৰা আমি ইদিনা সিদিনাকৈ যিমানেই বঞ্চিত হৈ গৈ থাকিম আমাৰ জীৱনবিলাক শুকাই যাব ৰস নাইকিয়া হৈ যাব আজি আমাৰ বৰ্তমান সময়ত সেইটোৱে হৈ আছে আচল সেৱাৰ ৰসৰ পৰা বঞ্চিত হোৱাৰ কাৰণে মানুহবিলাকৰ মন মগজু সকলো এফালৰ পৰা শুকাই গৈছে কোনো ধৰণৰ ক্ৰিয়া নাই কৰা গতিকে আজি আমাৰ এই পোনা বালকগীতে যি ধৰণে আপোনালোকক সেৱা সৎকাৰ কৰিলে এইটো আপোনালোকে প্ৰত্যেকজন গৃহস্থই প্ৰত্যেকটি শিশুক এই সংস্কাৰটো দিয়ক তেওঁলোকৰ জীৱনত যদি দুৰ্গতি আছে তেওঁলোকৰ জীৱনত যদি অপায় অমংগল আছে তেওঁলোকৰ মন মগজুত যদি বেয়া বস্তুৱে ঠাই পাইছে কেনেকৈ নাশ কৰিব আপুনি যিমান বুজালেও সেই বস্তুটো নাশ কৰিব নোৱাৰিব প্ৰত্যেকজন ভকতক যদি সেৱা কৰি থাকে সেৱাৰে মনৰ মল দূৰ কৰে প্ৰথম কথা হ'ল কি মূৰটো দুৱাই থাকিব লাগে যেতিয়া কোনজন মানুহে মূৰ দুৱাই যিজনৰ অন্তৰত সেই মানুহজনৰ প্ৰতি যদি অহংকাৰযুক্ত বা কলুষিতা নাথাকে তেতিয়াহে মূৰ দুৱাব পাৰে সকলোতে মূৰ দুৱাব নোৱাৰে নহয় মূৰ ক'ত দুৱা হয় আপুনি মূৰ দুৱাই ভকত বৈষ্ণৱ আহিছে গুৰুসকল আহিছে আজি আমাৰ গঞাৰ পিতৃসকল আহিছে সেৱা কৰি দিছে নহয়নে বাৰু আপুনি খং থকা মানুহজন যাক বেয়া পায় আপুনি সেৱা কৰিব পাৰিব নোৱাৰে যদি সেৱা কৰি দিছে জানিব তেওঁ যদি আগতেও আপোনাক যদি কিবা এটা কাৰণত কিবা এটা কৈ থৈছে আপুনি সেইদিনাখনি বা এৰিব লাগিব কেলে তেওঁ সেৱা কৰি দিলে সেৱাৰ ইমান পাৱাৰ আছে আৰু যিজনে সেৱা কৰাৰ পাছতো যদি তেওঁ সেই ভাৱটো ধৰি থাকে তেতিয়াহ'লে জানিব সিজনৰহে একো নাই কাৰণ সেৱা কৰি দিলে কাৰণ কিমান নমনীয় হ'লে মূৰটো তললৈ দুখাব ক'ত লগাই দিয়া চাবচোন তাতকৈ আৰু লগাবলগীয়া ব্যৱস্থা নাথাকে অৰ্থাৎ সেই মুহূৰ্তত শৰীৰৰ পৰা যিমানখিনি কলুষিতা আছে যিমানখিনি বেয়া বস্তু আছে সকলো নাশ হৈ যোৱাৰ কাৰণে মানুহজনে অট'মেটিক মূৰটো দুৱাই যায় দেখিবচোন ডালবিলাকত যদি ফল মূল লাগে বেছি ফল লাগিলে ডালটো ডুং খাই আহে আৰু যদি ডালটোত ফল নাথাকে ডালটো খাৰা হৈ থাকে গতিকে আমাৰ শিশুসকলক বা ঘৰৰ সকলোকে আমি যাতে গুৰু ভকত আহিলে মূৰটো দুৱাই দিব পৰা ব্যৱস্থাটো যদি কেনেবাকৈ আমি অভ্যাস কৰিব পাৰোঁ তাৰ পৰা আকৌ আপুনি ফল বিচাৰিব নালাগিব ফল বিচাৰিলে কিন্তু আপোনাৰ আকৌ সেৱাৰ ফল নাথাকিব আপুনি কৰি থাকক মাত্ৰ কৰি থাকক তজু পদ সেৱা ৰসক আশাৰে হৰিয়ে তোমাৰ পদৰ সেৱাৰ ৰস মই প্ৰাণ কৰিবলৈ আশা কৰি আছোঁ গতিকে এনেধৰণৰ চিন্তা চৰ্চা আমি ভাগৱতমুখী হ'ব লাগিব ভাগৱত আৰম্ভ হোৱাৰ প্ৰাৰম্ভণিতে এই কথাখিনি আপোনাৰ আগত ক'লোঁ গতিকে
এই কথাখিনি লক্ষ্য ৰাখিব আমি যোৱা দুটা দিনত ভাগৱতৰ প্ৰথম স্কন্ধৰ বহুখিনি কথাই আমি আগবাঢ়ি গ'লোঁ আপোনালোকক সেইখিনি কথা কোৱা হৈছিল আজি আমি আগৰ কথাখিনি বকে কৈ আকৌ সময় নষ্ট নকৰোঁ এতিয়া আমাৰ আছিল যে ব্যাসদেৱৰ মনৰ সন্তুলন ঘটিল সন্তুলন মানে আপোনালোকক কৈছিলোঁ তাৰমানে কি আমাৰ গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে পগলা হৈছে সন্তুলন উন্নত ভাষাত ভাগৱতী ভাষাত আধ্যাত্মিক ভাষাত সন্তুলন বুলি কোৱা হয় আমাৰ মনত যেতিয়া স্থিৰ নাথাকে মনে কি কৰিম কি নকৰোঁ দুৰ্দল্যমান অৱস্থাটো সন্তুলন বুলি কোৱা হয় যিটো মানে ইংলিছত ডিপ্ৰেশ্যন বুলি কোৱা হয় হতাশাগ্ৰস্ত কোনো কথাতে মন নবহে কোনটো কৰিলে ভাল হ'ব কোনটো কৰিলে মই উপায় পাম এনেকুৱা ধৰণৰ ব্যৱস্থা এটা কাৰ জীৱনলৈ আহিলে বেদব্যাসৰ ওচৰলৈ আহিলে বেদব্যাস মানে অৰ্থটো বুজিব লাগিব বেদ মানে হ'ল জ্ঞান বেদ মানে হ'ল ইন্দ্ৰিয় বেদ মানে হ'ল সমস্ত জীৱবিলাক আমি বেদস্তুতি পাইছোঁ সমস্ত বেদত যাক বুলি কৈছে আমি সকলোখিনি লগ লাগি বেদত যাক হৈছোঁ বেদ মানে জীৱ বেদ মানে জ্ঞান বেদ মানে ইন্দ্ৰিয় এই বেদক কি কৰিলে বেদব্যাস মানে বহল ব্যাসাৰ্ধ বুলি যে কওঁ বৰ বিশাল ব্যাস মানে বেদক যিজনে বহলভাৱে বিশ্লেষণ কৰিব পাৰে তেওঁকে বেদব্যাস বুলি কোৱা হৈছে বেদ শব্দৰ অৰ্থ আপোনালোকক বুজাই দিছোঁ আৰু ব্যাস শব্দৰ অৰ্থ হ'ল বহল ব্যাসাৰ্ধ বুলি কওঁ যে বিশাল বুলি কওঁ যে এইটো ব্যাস গতিকে এই এনেহেন বেদব্যাসৰ মনত আজি সন্তুলন আহিল আমাৰ আগৰ লোকসকলে কয় বোলে 7খন ভাগৱত পঢ়িলে তাক খাই মহাপাপে আজি সেই কামটো আমাৰ লোকসকলে কয় সেই ক'ৰ পৰা আহিলে জানেনে সেই বেদব্যাসৰ পৰা আহিলে 7খন ভাগৱত মানে ব্যাসে বেদক ভাগ কৰি 14 শাস্ত্ৰ ৰচিলে পুৰাণ ৰচনা কৰিলে তৰ্ক শাস্ত্ৰ ৰচিলে নহয়নে বাৰু সকলোখিনি কৰাৰ পাছতো আজি ব্যাসৰ মনত কি আহিছে অশান্তি আহিছে আৰু তেনে অৱস্থাত দুৰ্দল্যমান অৱস্থাত বহি তেওঁ ক'ত বহি আছিল বদৰিকাশ্ৰমৰ তেওঁ আশ্ৰমত বহি থাকোঁতে দেৱৰ্ষি নাৰদে তাত গৈ উপস্থিত হ'ল আৰু দেৱৰ্ষি নাৰদক তেওঁ আঠে বেঠে বহুৱাই তেওঁ কৈছে যে মোৰ মনৰ অস্থিৰতাৰ কাৰণে একো বুজি পোৱা নাই আৰু দেৱৰ্ষি নাৰদে তেতিয়া তেওঁ কৈছিল তোমাৰ মনৰ স্থিৰতা নহয় কাৰ হ'ব তুমি জগতত বেদৰ অভিপ্ৰায় বুজি নাপায় বেদে কৈছে এটা আৰু তুমি লিখি দিলা এটা যাৰ কাৰণে সমস্ত জগতখন বিপথে পৰিচালিত হ'ল গতিকে তোমাৰ অশান্তি বা তোমাৰ সন্তুলন হ'বই এটা উপায় সেই উপায়টোতে আমাৰ ভাগৱত ৰৈ গৈছিল নহয়নে বাৰু এতিয়া উপায়ৰ পৰা পঢ়ি যাম এতিয়া দেৱৰ্ষি নাৰদে বেদব্যাসক কেইটামান উপায় দিব যে মনৰ স্থিৰতা ঘূৰি আহিবৰ কাৰণে আমাৰো তেনেকৈ যদি কাৰোবাৰ মনত অস্থিৰতা আহে আমাৰ যদি কেতিয়াবা সন্তুলন হয় কি কৰোঁ কি নকৰোঁ তেতিয়া আপুনি ভাগৱতৰ সন্মুখীন হ'ব তেতিয়া আপোনাৰ জীৱনলৈ আপোনাৰ মাজত থকা ডিপ্ৰেশ্যন ভাগৱতৰ সন্মুখত বহি থকা মানুহে ভাগৱত শ্ৰৱণ কৰি থকা মানে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে কেলে নোৱাৰে ভাগৱতত তেওঁ বিচৰা সকলো প্ৰশ্নৰ উত্তৰ পাব বহু মানুহ পাইছোঁ আমাৰ বাপ গৈছিলে নহয় বা সেই মাজুলীত আমি যেতিয়া ভাগৱতৰ মাধ্যমেদি কথা ক'লোঁ যিগৰাকী আয়ে তেটো ফালি কান্দিছিলে কেৱল সন্তানটোৰ কথাকে ভাবি আছিলে এটা সময়ত তেওঁ সকলো পাহৰি ভাগৱতমুখী হৈ গ'ল ভাগৱত বিলক্ষণযুক্ত শাস্ত্ৰ ভাগৱতৰ বহুত অৰ্থ আছে আৰু ভাগৱতৰ বহুত শক্তি আছে আৰু শক্তি থকাৰ কাৰণে প্ৰমাণ পোৱাৰ কাৰণে অকল অসমত নহয় ভাৰতবৰ্ষত নহয় সৰ্ব পৃথিৱীত আজি ভাগৱতক অস্বীকাৰ কৰিব পৰা নাই নহ'লে কৈ দিলেহেঁতেন আজি অসমৰ কোনজন মানুহে ভাগৱতক উপেক্ষা কৰিব পাৰিছে নাই পৰা ভাগৱতৰ মহত্ব আছে আৰু এই মহত্ব কেনেকৈ আহিব আমি যেতিয়া আমাৰ জীৱনলৈ দুখ আহিব আমাৰ জীৱনলৈ যেতিয়া আমাৰ অশান্তি আহিব তেতিয়াই আপোনাৰ হবে মনত থিয়াক মাৰিব যে আমি ভাগৱত অকণমান যাওঁ ভাগৱতৰ কথাবিলাক ইমান ৰস আছে ভাগৱতৰ কথাবিলাকক মানুহক জীপাল কৰি তুলিব পৰা ব্যৱস্থা আছে আৰু ঠিক আজি বেদব্যাসৰ মনত অস্থিৰতাক স্থিৰ কৰিবৰ কাৰণে দেৱৰ্ষি নাৰদে আজি কি ক'ব ভাগৱত ক'ব এয়াই ভাগৱত আৰম্ভ হৈছে কেনেকৈ ক'ব ইয়াত কৈছে হে ৰাম প্ৰণিপাতে পুছিলা কুশলয় আগমন নাৰদু পুছিলা পাছে ব্যাসক বচন হাঁহিয়া বুলন্ত ঋষি কহিও বিতান্ত
কিবা হেতু নুহিকে তোমাৰ চিত্ৰ শান্ত মহা উচ্চ পিছ কিয় থিৰ নুহিচিত মহন্তৰ মোহ ইটো কিনো বিপৰীত দেৱকী নাৰদে কৈছে হে নাৰদ মোৰ মন স্থিৰ নোহোৱা হ'ল কি কাৰণে মোৰ চিত্তটো স্থিৰ হোৱা নাই তেতিয়া দেৱকী নাৰদে কৈছে তোমাৰ এনেকুৱা স্বভাৱটো হ'ব নালাগিছিল যিহেতুকে তুমি এজন মহন্ত কাৰণ মহন্তসকলৰ এনেকুৱা স্বভাৱ নহয় মহন্তসকল অস্থিৰতা নহয় মহন্তসকল ডিপ্ৰেশ্যনত নুভোগে মহন্তসকলৰ বাক্য সদায় স্থিৰ কাৰণ তেওঁলোকে ভগৱানৰ অমৃতময় বাণীয়ে মন বুদ্ধি অহংকাৰ আৰু স্থিৰ কৰি ৰাখিছে তুমিতো ব্যাস তুমিতো সমস্ত বেদ ভাগ ভাগ কৰিলা তোমাৰ চাৰিওপাশে যশ বিয়পি গৈছে তথাপিতো তুমি এনেকুৱা যে আচৰণ কৰিছা এইটো প্ৰকৃততে মহন্তৰ লক্ষণ নহয় ইয়াৰ কৈছে হে ৰাম চাৰিও বেদক কৰিলা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ মানে সিদ্ধান্ত কোনটো জাতিয়ে কি কৰিব লাগিব কোনটো সম্প্ৰদায়ে কেনেকুৱা ধৰণৰ আচৰণ কৰিব লাগিব ব্ৰাহ্মণে কি কৰা উচিত ক্ষত্ৰিয়ই কি কৰা উচিত বৈশ্যই কি কৰা উচিত শূদ্ৰই কি কৰা উচিত এই সমস্তবিলাক আৰু মনুষ্যই কি কৰা উচিত সকলো তুমি জাতি যিবিলাক ধৰ্ম এইবিলাক তুমি পৰিচ্ছেদ দিলা অৰ্থাৎ সিদ্ধান্ত দিলা আৰু চাৰি বেদক তুমি কি কৰিলে ভাগ ভাগ কৰি দিলে বেদ আচলতে এখন আছিল পূৰ্বতে আৰু সেই বেদক বেদব্যাসে স্থান কাল পাত্ৰ হিচাপে চাৰি বেদলৈ বিস্তাৰিত কৰিলে আৰু চাৰি বেদৰ পৰা আকৌ কি কৰিলে 17খন পুৰাণ 14 শাস্ত্ৰ আপোনাৰ তেওঁ প্ৰচাৰ কৰিলে গতিকে এতিয়া কৈছে কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ জগততে ব্যাপিল তোমাৰ ইটো যশ তুমি 18 শাস্ত্ৰ 18খন পুৰাণ ৰচনা কৰি অষ্টাদশ অৰ্থাৎ 18খন শাস্ত্ৰ তুমি পুৰাণ ৰচনা কৰি তুমি কি কৰিলে জগততে তোমাৰ খ্যাতি অৰ্জন হ'ল বে ৰাম ব্ৰহ্মকো সাক্ষাৎকাৰ কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্টিচিত তেওঁ ধ্যান কৰিলে ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰে তেনেকুৱা এজন সন্ত মানুহৰ আজি মনৰ অশান্তি কহিও কৰি খিমুতই হাড় কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন হওঁ যদি আমি বেদ শাস্ত্ৰত পোৱাৰ পাৰ্গত কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্মযত মহাজ্ঞানপূৰ্ণ আমি জগত প্ৰখ্যাত সুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ এটা ব্যাসে নিজৰ প্ৰশংসা কৰিছে হয় মই সমস্ত বেদৰ তত্ত্ব জানো মই বেদৰ মহাতত্ত্বৰ কথা জানো আৰু কি জানো বুলি কৈছে মই এজন মহাজ্ঞানী সমস্ত জগততে মোৰ প্ৰখ্যাত আৰু কি কৈছে মোৰ সমাধিত ব্ৰহ্মক মই নিজে নিজে উপলব্ধি কৰিব পাৰোঁ ইমানখিনি মোৰ পাৱাৰ আছে তত্ত্ব আছে বুলি কৈছে নিজকে কৈছে যে হওঁ যদি আমি বেদৰ শাস্ত্ৰত পাৰ্গত কৰোঁ নিতে ঈশ্বৰৰ অৰ্পণা কৰ্মযত নিতে কৰ্ম কৰে কি কৰে ঈশ্বৰ অৰ্পণা কৰে আৰু কি কৈছে কৰোঁ নিতে ঈশ্বৰ অৰ্পণা কৰ্মযত হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত মহাজ্ঞানপূৰ্ণ আমি জগত প্ৰখ্যাত সুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপি নুগুচৈ মোৰ মনে অসন্তোষ নপাওঁ বিমৰিষি কিবা কৰি আছোঁ দুখ তেওঁ ভাবিছে যে ক'ৰবাত নহয় ক'ৰবাত মোৰ কিবা এটা গণ্ডগোল লাগিছে ইমানখিনি হোৱাৰ পাছত যেতিয়া মোৰ এই মনৰ অৱস্থা আহিছে আমাৰো তেনেকুৱা হয় আমি যদিও সদায় ভাল কাম কৰি আছোঁ কিন্তু কেতিয়াবা আমাৰ মনলৈ আহে মোৰ জীৱনত এনেকুৱা দুৰ্দশা কিয় হৈছে কিয়বাত নহয় ক'ৰবাত মই কিবা অপৰাধ কৰিছোঁ নেকি এনেকুৱা আজি ব্যাসৰ মনলৈ আহিছে কি বুলি কৈছে নপাওঁ তথাপিতো নুগুচৈ মোৰ মনে সন্তোষ নাপাওঁ বিমৰিষি কিবা কৰি আছোঁ দুখ এতিয়া মানে পৰামৰ্শ বিচাৰিছে আপুনি অগাধ বুধ অংশয় অৱতাৰ পুচুহু তোমাত কৈও কাৰণ ইহাৰ হেৰা নাৰদ বদতি মহাৰিষি শুনা ব্যাস তুমিহি কৰিলা হবে জগতকে নাশ
নিৰন্তৰে পশুৰ লইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান এতিয়া বেমাৰটো ধৰা পেলাইছে দেৱৰ্ষী নাৰদে তোমাৰ যে জীৱনত দুখ হৈছে কি দুখটো হৈছে যে আপুনি অগাধ বুধ অংশ অৱতাৰ পুছুহু তোমাতো কৈও কাৰণ ইহাৰ ব্যাসে কৈছে দেৱৰ্ষী নাৰদক কৈছে তুমি অগাধ অৱতাৰ অৰ্থাৎ ভগৱন্তৰ অংশ হিচাপে তুমি অৱতাৰ গ্ৰহণ কৰিছা গতিকে তোমাক মই সুধিব বিচাৰিছোঁ কি সুধিছোঁ নাৰদ বদতি মহাৰিষি শুনা ব্যাস তুমি হি কৰিলা হবে জগতকে নাশ ব্যাসৰ দুখটো হ'ল জগতখনক নাশ কৰি পেলালে গোটেই জগতখনকে নাশ কৰিলে কি নাশ কৰিলে অন্তৰে পশুৰ লইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান মন্দ কৰ্ম মানে বেয়া কৰ্ম আজিও ব্যাস দুখী হৈ আছে জগতত যে পশুবিলাক নিধনৰ ব্যৱস্থাটো ক'ৰ পৰা আহিলে জীৱ জন্তু খাব লাগে বুলি ক'ৰ পৰা আহিলে এই জ্ঞানটো কোনে দিলে জীৱ জন্তুক বলি দি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগে বুলি কোনে পৰামৰ্শ দিলে এনেইতো কৰা নাই কোনোবাজনেতো দিছে আজি অসমতেই নহয় সমস্ত পৃথিৱীত বা ভাৰতবৰ্ষত যিটো বলি বিধান ব্যৱস্থা এই বিধানৰ আঁৰত কোনোবা এখন শাস্ত্ৰ নিশ্চয় আছে নহয়নে বাৰু এই শাস্ত্ৰখন কোনে লিখিলে এই শাস্ত্ৰখন বেদব্যাসে লিখিলে আৰু বেদব্যাসে লিখি কি কৰিলে নিৰন্তৰে পশু বধৰ এটা ব্যৱস্থাত তুমি কৰি দিলা যাৰ কাৰণে কোনো কাৰণ নোহোৱাকৈ নিৰপৰাধী জীৱবিলাক অকাৰণতে বলি হ'ব লগা হ'ল আৰু তুমি জগতকে নাশ কৰি পেলালা আৰু পশুখিনিতো বধ হৈছে আৰু পশুখিনিক বধ কৰিবৰ কাৰণে সেই মানুহবিলাকক যিটো তুমি উপদেশ দিলা এই উপদেশটোৱে সমস্ত জগতখনকে নাশ কৰিলা কাৰণ জীৱৰ অধোগতি হৈছে কাৰণ এই কৰ্মবিলাক কৰি থাকিলে জীৱৰ অধোগতি হ'ব আৰু জীৱৰ যেতিয়া অধোগতি হ'ব ভগৱন্তই নিৰ্মাণ কৰা ব্ৰহ্মাণ্ডখনৰ প্ৰকৃত অৰ্থটো উদ্ঘাটন নহ'ব আজি দেৱৰ্ষী নাৰদে ব্যাসক কৈছে যে তোমাৰ প্ৰকৃত দুখটো হ'ল তুমি সমস্ত জগতত এনেকুৱা পৰামৰ্শ আগবঢ়ালা নিৰন্তৰে পশু প্ৰাণ লোৱাৰ তুমি ব্যৱস্থা দিলা আৰু তোমাৰ এনেকুৱা মন্দ কৰ্মৰ কোনো ধৰণৰ চিকিৎসা নাই